দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈছন সুৰ পৰকা সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনা দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈছন সুৰ পৰকা সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনা বিনে অঙ্গে ভূষণ দেখি সুশোভন গহীন গম্ভীর ধীর মতি আয়ত কমল নয়ম্বর সুন্দর বয়ন চন্দ কহু জ্যোতি আয়ত কমল নয়ম্বর সুন্দর বয়ন চন্দ কহু জ্যোতি বয়ন চন্দ কহু জ্যোতি বয়ন চন্দ কহু জ্যোতি আমি একবার গানটা শুনি যাম দে গান শুন গানটা গান শুনে এবার এই ইকান গতিতে আর মুখ শুনিবা ভিডিও আছে এই ধ্যানগর দল আছে খুব মতলব খালি খেলা হই ওয়া গানটা গাই দিয়া কনি ডালামি মিলি জুলি গাওয়া গীত আমি কন কন কনি ডালামি মিলি জুলি গাওয়া গীত আমি এন্ধার নাকি আগুয়াই যাম এন্ধার নাকি আগুয়াই যাম পুরাণর জয় গান
Shari
ছোৱালী ভাইটি ভণ্টি হয়। আচলতে আজিৰ দিনটো এটা বিশেষ ধৰণৰ দিন, কিন্তু অলপ আগতে নমিতা দাসে যি ধৰণে মোৰ কথাখিনি ক'লে বা বাইদেৱে যি ধৰণে ক'লে বা বিশিষ্ট অতিথি হিচাপে ইয়াত আমন্ত্ৰণ কৰি আনিছে, আচলতে মই বিশেষ বিশিষ্ট ব্যক্তি নহয়, আপোনালোকৰ মাজৰেই এজন। শিক্ষকতা কৰিছিলোঁ, কিন্তু এনেকুৱা ধৰণৰ মুকলি মঞ্চত তেনেকৈ বক্তৃতা দিয়া অভ্যাস নাই। কিন্তু আজি আহি ইয়াত বৰ আনন্দিত হৈছোঁ, বৰ সুখী হৈছোঁ যে এই মূল যিটো আজিৰ উদ্দেশ্য আৰু ইয়াৰ যিটো উদ্যোক্তা, বিশেষকৈ নমিতা দাসে 2022 চনৰ পৰা যি ধৰণৰ এইটো উদ্যোগ লৈছে, এইটো আজি সময় সাপেক্ষ হৈছে। আৰু আজিৰ এই বিশেষ পৰিস্থিতিত এনেকুৱা ধৰণৰ অনুষ্ঠানে আমাক উৎসাহিত কৰে। আমি গোটেই যোৱা দিনবিলাক শিক্ষাৰ লগত জড়িত আছোঁ, হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ লগত মত বিনিময় কৰিছোঁ, শিক্ষাদান কৰিছোঁ, কিন্তু সময়ৰ লগে লগে এতিয়া পৰিৱৰ্তনৰ বহুত দৰকাৰ হৈছে। গতিকে এই চেগতে ইয়াৰ উদ্যোক্তা নমিতা দাস আৰু লগতে তেওঁৰ লগত যিখিনি সহযোগী আটাইকে মই অন্তৰৰ পৰা সহস্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে এনেকুৱা অনুষ্ঠান পাতি আমাৰ সমাজৰ উঠি অহা কণ কণ ল'ৰা ছোৱালীখিনিৰ পৰিৱৰ্তন সাধন কৰাত যদি সাধাৰণ পৰিমাণে হ'লেও অৰিহণা যোগায়, তেতিয়াহ'লে তেখেতসকলৰ যিটো প্ৰচেষ্টা, তেখেতসকলৰ যিটো উদ্যোগ, এইটো নিশ্চয় সফল হ'ব। আৰু আজি সেই বস্তুটোৰ আমাৰ নিতান্ত প্ৰয়োজন হৈছে। আজিৰ দিনটো এটা বিশেষ তাৎপৰ্যপূৰ্ণ দিন। ভাৰতবৰ্ষৰ স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, তেখেতে কণ কণ সৰু সৰু ল'ৰা ছোৱালীক অতি মৰম কৰিছিল, খুব ভাল পাইছিল। আৰু এই কণ কণ ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতে যাতে প্ৰত্যেকে একোজন সুনাগৰিক হ'ব পাৰে, তাৰ কাৰণে তেওঁ বিভিন্ন ধৰণে বৈজ্ঞানিক পদ্ধতি বা অন্যান্য ধৰণৰ পদ্ধতিৰে তেওঁ প্ৰচেষ্টা কৰিছিল। আৰু সেইকাৰণে তেওঁ ভাৰতবৰ্ষৰ ল'ৰা ছোৱালীয়ে সদায় নেহৰু খুৰা বুলিয়ে অভিহিত কৰিছিল। আৰু তেখেতৰ জন্মদিনটো এই শিশু দিৱস হিচাপে পালন কৰাৰ কাৰণে তেওঁ থৈ গৈছে। আজি আমাৰ সন্মুখত থকা যিখিনি কণ কণ ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালীখিনিয়ে কিন্তু আমাৰ ভৱিষ্যতৰ কিন্তু একোটা ভাৰতৰ নাগৰিক। কিন্তু নাগৰিক বুলি কোৱাৰ লগে লগে নাগৰিকটো আমি সকলোৱে নাগৰিক, কিন্তু আমাক লাগে সুস্থ নাগৰিক, বিবেকবান নাগৰিক, স্বাস্থ্যৱান নাগৰিক। গতিকে আজি এই যিটো পৰিৱেশ, এই আজি শৰতৰ শেৱালি ফুলা বতৰত এই প্ৰকৃতিৰ বুকুত আহঁত গছৰ তলত যিটো পৰিৱেশ, এই পৰিৱেশটো যেনে নিকা, এই পৰিৱেশটো যেনে পৰিষ্কাৰ, এই পৰিৱেশত আহি আমি যি আনন্দ উপভোগ কৰিছোঁ, আপোনাৰ লগত কথা কোৱাৰ যিটো সুযোগ পাইছোঁ, ঠিক সেইদৰে অহা দিনবোৰতো আমি এই কণ কণ ল'ৰা ছোৱালীহঁতক লৈ যাতে এখন ভৱিষ্যতৰ খুব সুস্থ পৰিষ্কাৰ সমাজ গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি আশা কৰিছোঁ। এতিয়া কথাটো হ'ল, আজি সন্মুখত বহি থকা কণ কণ ল'ৰা ছোৱালীহঁতে তেওঁলোকক যদি কিবা ডাঙৰ উপদেশো দিয়া যায়, তেওঁলোকে কিন্তু বুজি নাপাব। কাৰণ জৱাহৰলাল নেহৰু নিজেই কৈছিল যে কণ কণ ল'ৰা ছোৱালীসকল ফুলনিত ফুলা বাগিচাৰ নিচিনা, বাগিচাত ফুলা ফুলৰ নিচিনা। কাৰণ বাগিচাত থকা ফুলবিলাক আইসকলক মই সেৱা জনাইছোঁ। শিক্ষক হিচাপে মোৰ সন্মুখত কেইবাগৰাকীও ছাত্ৰী মই দেখিছোঁ, প্ৰাক্তন ছাত্ৰী, তেওঁলোকক মৰম যাচিছোঁ। আৰু দেখিছোঁ এই কাব্যাংশীৰ দৰে কেইগৰাকীমান অকণ অকণি বহি আছে। আৰু আজিৰ অনুষ্ঠানটো আচলতে তেওঁলোকক লৈয়ে কৰা হৈছে। একেবাৰে চমুকে শেষ কৰি মই কিবা কোৱাৰ আগতে, আমি কিবা কোৱাৰ আগতে আচলতে মই কাব্যাংশীৰ মনৰ অনুভৱটো মই জানিব বিচাৰিছিলোঁ। সেইটো শুনি যাবলৈহে মোৰ আচলতে মন আছে। এতিয়া জৱাহৰলাল নেহৰুৰ সেই সপোনৰ ভাৰতবৰ্ষখন এতিয়া কি হ'ল
সেই বিষয়ে বিশ্লেষণলৈ নাযাওঁ। তেওঁ 10,000 টকা ঘোষণা কৰিছিল। ঠিক সেই সময়তে বিষ্ণুপ্ৰসাদ ৰাভাই আত্মগোপন কৰি অনাই বনাই ঘূৰি ফুৰিছিল আৰু আমাৰ ইয়াৰে ওচৰৰ গেৰুৱাপাৰ গাঁৱৰ কণ্ঠেশ্বৰ খেৰকটাৰী তেওঁৰ ঘৰতো আছিল। এইবিলাক তথ্য মই উদ্ঘাটন কৰিছোঁ আৰু মই লিখিছোঁ। 61-62 চনৰ কোনোবা এটা আবেলি বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ কাৰণে বিষ্ণুদা, তেওঁৰ সৈতে আহি ভূপেন হাজৰিকাৰ সৈতে বিষ্ণু ৰাভা আহি উপস্থিত হ'ল। আৰু উপস্থিত হ'ল কোনখিনি? এইখিনি, এই 4ডাল গছ যে আছে, আহত বৃক্ষ যে আছে, এই আহত বৃক্ষৰ তলত উপস্থিত হৈছিল সেই দিনটো। আৰু সেই সময়তে বৰলীয়াপাৰা গাঁও, হয়তো তেতিয়া আমাৰ জন্ম হোৱা নাই, কিন্তু মই সেই তথ্যবিলাক উদ্ঘাটন কৰিছোঁ আৰু বিভিন্নজনৰ সৈতে মই কথা পাতিছোঁ আৰু লেখাও লিখিছোঁ। সেই সময়ত যিসকল জীৱিত আছিল, যে এগৰাকী আছিল ঘনেশ্বৰ স্বৰ্গীয়াৰী। ঘনেশ্বৰ স্বৰ্গীয়াৰী এতিয়া প্ৰয়াত। তেওঁলোক তেতিয়া হাইস্কুলৰ তলৰ শ্ৰেণীৰ ছাত্ৰ। বিষ্ণু ৰাভা ভূপেন হাজৰিকা লগ হোৱা মানে কি? গীতৰ সভা। গতিকে তেতিয়া ভূপেন হাজৰিকা বয়স পট কৰি 21-22 বছৰমান হ'ব আৰু তেওঁৰ পিন্ধনত আছিল এটা পাইজামা, খাকীত এটা ট্ৰাউজাৰ, বগা ট্ৰাউজাৰ, এনেকুৱা। আহি যেতিয়া উপস্থিত হ'ল যে তেওঁ ভূপেন হাজৰিকা, বিষ্ণু ৰাভা আহিছে, ইয়াত তাৰমানে গীত গাব। আৰু সেই সময়ত বৰলীয়াপাৰা গাঁৱৰ অৱস্থা এনেকুৱা নাছিল। এক গ্ৰামীণ পৰিৱেশ, গ্ৰামীণ অঞ্চল, বোকা পানীৰে ভৰা। ভূপেন হাজৰিকাক জানিছিল যে ভূপেন হাজৰিকাৰ গীত ৰেডিঅ'লৈকে বাজে, সকলোৰে লগত চিনাকি, সকলোৰে কাৰণে চিনাকি। গতিকে তেওঁ গীত গাব ইয়াতে। ভূপেন হাজৰিকা মানে গীত গতিকে ওচৰ পাজৰৰ পৰা বহুত টেবিল চেয়াৰ এইবিলাক আনি ইয়াতে সজোৱা হ'ল। কোনোবাই ঢোলক আনিলে, কোনোবাই এটা হাৰমনিয়াম আনিলে। আৰু সেইদিনাখন সেই গীতৰ সভাত বিষ্ণু ৰাভাই হাৰমনিয়ামৰ গীতত আঙুলি বোলাইছিল। মই কথাখিনি ক'বলৈ কাৰণে লোভ সামৰিব পৰা নাই। আচলতে বিষ্ণু ৰাভাই হাৰমনিয়ামৰ গীতত আঙুলি বোলাইছিল আৰু ভূপেন হাজৰিকাই গীত গাই গৈছিল। ভূপেন হাজৰিকাই গাইছিল, এই অগ্নিযুগৰ ফিৰিগতি মই নতুন অসম গঢ়িম, এনেকুৱা ধৰণৰ বিপ্লৱী ভাৱাপূৰ্ণ গীত। আৰু বিষ্ণু ৰাভাই কিন্তু গীত গোৱা নাছিল, তেওঁ মাথোন হাৰমনিয়ামত ৰীত বোলাই গৈছিল। মুষ্টিমেয় মানুহ সেই সময়ত উপস্থিত আছিল আৰু সেই গীতৰ সভাখন স্মৰণীয় বুলি সেই সময়ত উপস্থিত থকা ঘনেশ্বৰ স্বৰ্গীয়াৰী, তেওঁ ঢুকাল, কৈ গৈছে আৰু কেইবাজনো আছিল তেতিয়া। গতিকে তাৰপিছত ভূপেন হাজৰিকা ক'ত গ'ল অৱশ্যে তেওঁলোকে নাজানে, কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই ডিঙিত মানে ঢোলক এটা আনি ৰাস্তাই ৰাস্তাই গীত গাই কণ্ঠেশ্বৰ খেৰকটাৰীৰ ঘৰলৈ গৈছিল। এই ঢোলক বজাই বজাই গীত গাই গাই, বিপ্লৱী গীত গাই গাই। গতিকে স্বাভাৱিকতেই এই কথাখিনিয়ে মোক যথেষ্ট আপ্লুত কৰে। আৰু মই ভাবোঁ যে শিশু দিৱসৰ নিচিনা আজি এই গুৰুত্বপূৰ্ণ এটা দিনত আমাৰ এই অকণিহঁতে আৰু যিসকল আপোনালোকেও এই কথাখিনি জনা নাই, আমাৰ সেই কথাবিলাক, আমাৰ গৌৰৱ উজ্জ্বল সেই কথাবিলাক মন্থন কৰাটো উচিত, নাইবা আপোনালোকে জনাটো উচিত বুলিয়ে মই কথাখিনি আপোনালোকৰ আগত মই ব্যক্ত কৰিলোঁ। স্বাভাৱিকতে আমাৰ ক'ব পাৰোঁ যে এই যিখিনি ঠাইত আপোনালোকে মিলিত হৈছে, আমি মিলিত হওঁ, বহুত এটা গৰু চৰাই বিভিন্ন ধৰণৰ অনুষ্ঠান কৰে। এইখিনি এক ঐতিহ্যপূৰ্ণ স্থান, এইখিনি কথা মই দায়বদ্ধভাৱে মই সংবাদ মাধ্যম যদি মই প্ৰকাশ কৰিছোঁ। গতিকে এতিয়া
মন্ত্ৰমুগ্ধৰ নিচিনাকৈ আমি চাই আছোঁ তাইলৈ। আৰু মই এই চেগতে নমিতাক মই ধন্যবাদ দিছোঁ। আচলতে উপযুক্ত পাত্ৰত আজি এই বঁটাটো প্ৰদান কৰা হৈছে, গতিকে মই আচলতে বহুত সুখী। আৰু এই যিটো বিদ্যা, এই যিটো প্ৰতিভা, এই প্ৰতিভাটোক আমি সকলোৱে এই সময়ত আশীৰ্বাদ দিওঁ। আপোনাৰ সকলোৱে আশীৰ্বাদ দিয়ক, তাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। তাৰ ভৱিষ্যত আছে। তাৰোপৰি মোৰ আৰু এটা কথা ভাল লাগিছে যে তেওঁ এই ঠাইখিনিৰ লগত সংগতি ৰাখি তেওঁ দুটা গীত পৰিৱেশন কৰিছে। এটা ভূপেন হাজৰিকাৰ প্ৰথমটো, তাৰপিছত বিষ্ণু ৰাভাৰ। ইমান অকণমানি ছোৱালীজনীৰ যে ইমান সুন্দৰ এটা অনুভৱ আছে, বৰ ভাল লাগিছে। গতিকে আমি তাইক হিয়া উজাৰি আশীৰ্বাদ দিছোঁ, তাই আগবাঢ়ি যাওক, তাইৰ ভৱিষ্যত আছে। আৰু এই মুহূৰ্তত মই জানিব খুজিছোঁ, আপোনাক আমি সকলোৱে জানিব খুজিছোঁ যে তাই কাৰ ওচৰত শিকিছে, শিক্ষক কোন, তাইৰ বাহিৰ শিক্ষক কোন, আৰু তাই এই মুহূৰ্তত কেনেকুৱা এটা অনুভৱ হৈছে। এই অনুভৱখিনি তাই চমুকৈ ইমান অকণমানি ছোৱালী এনেকৈ থিয় হৈছে ইমান মানুহৰ আগত, বহুত ভাল লগা কথা। মোৰ আজি বহুত ভাল লাগিছে। মোক দেউতাই শিকাইছে। মোৰ দেউতাৰ নাম টুনটুন শৰ্মা, মোৰ মাৰ নাম মালবিকা শৰ্মা। মোৰ ক্লাছ 1। ঠিক আছে, ধন্যবাদ তোমাক ধন্যবাদ জনাইছোঁ। আগবাঢ়ি যোৱা। আমি তোমাৰ এনেকুৱা প্ৰতিভা গোটেই বিশ্বত বিয়পি পৰক। এতিয়া আছে নৃত্য পৰিৱেশন। খুব কম আচলতে, কিন্তু তাৰ ভিতৰত তেওঁ এজন। তেওঁ মোৰ বাবে কি আচলতে এইখন মঞ্চত মই সেয়া বুজাই কেতিয়াও ক'ব নোৱাৰো, কিন্তু এটা শব্দতে কৈছো, তেওঁ মোৰ বাবে খুব বিশেষ।
কথা ক'ব বিচাৰিছোঁ শিল্পী শিক্ষা যোৱাবাৰো আহিছিল শিল্পী শিক্ষা আচলতে প্ৰফেচনেল ছিংগাৰ ইয়াত মৰমতে শিশুসকলৰ কাৰণে আৰু আমাৰ এই যিখিনি ঐতিহ্যমণ্ডিত ঠাই য'ত ভূপেন হাজৰিকা বিষ্ণু ৰাভাই গান গাই গৈছিল তেনেকুৱা এখন ঠাইত গান গাবলৈ তাই মই মানা কৰিছিলোঁ যে ইমান খৰচ কৰি কাৰণ তাই আচলতে বহুত দামী ছিংগাৰ যিমান পইচাটো আমিতো দিব নোৱাৰোৱেই জুবিন গাৰ্গৰ লগত গান গায় আৰু কি আছিল নীল আকাশৰ লগত গান গাইছে আমি 1 লাখ 1.5 লাখ 2 লাখ টকা দি আচলতে মাতিব লাগে কিন্তু আজি আমি তেওঁক পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এগৰাকী মানে বিশিষ্ট সংগীত শিল্পী আহি আমাৰ মাজত উপস্থিত হৈছে পুনৰ আমি বৰলীয়াপাৰাবাসী ৰাইজৰ তৰফৰ পৰা আৰু সমলয় শিশু বিকাশ কেন্দ্ৰৰ শিশুসকলৰ তৰফৰ পৰা শিল্পী শিক্ষাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আচলতে মোৰহে সৌভাগ্য কাৰণ অনুষ্ঠান কৰি অসমত যদিও চুকে কোণে ঘূৰি ফুৰা যায় এনেকৈ মৰম লগা শিশু খুব কমহে অনুষ্ঠানত পাওঁ গতিকে মইহে আচলতে সৌভাগ্যৱান বুলি নিজকে ভাবিছোঁ যে ইমান কণ কণ মই শিশুসকলক এনেদৰে আহি লগ পাইছোঁ তাৰ বাবে বাইদেউক বিশেষভাৱে ধন্যবাদ এইবাৰ মই নীল দা আৰু মই যোৱা বছৰ গাইছিলোঁ একেলগে সেই গীতটি গাবলৈ লৈছোঁ বাখৰ শীৰ্ষক গীত ইতিমধ্যে চাগে আপোনালোকেও হয়তো শুনিছে বা নুশুনিব পাৰে
Nikita Kalita.
পিপি বারবার করে এদিকে ঘুমালে ঘুমানি জাহাজে লিখিত ঘুমালে তোরা এ মনরে ভিতর কিহর ঘুমনি তোকে দেখিবরে পরা ওলালয় তো দেখি গুরগা হির কাকার পিপির পাপার কিরকির কাকার করে লালয় তো দেখি গুরগা হির হাহা পিপির পাপার করে কেন্দ্ৰই মোৰ বাবে কঢ়িয়াই আনিছে অযুত সপোন। আজি বহুত ভাল লাগিছে। ৰাইজলৈ সেৱা জনাই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। নৱেম্বৰ শিশু দিৱসত আমাৰ নমিতাত আছে শিশু সমন্বয় কেন্দ্ৰৰ জৰিয়তে আজি 14 নৱেম্বৰত যি শিশু দিৱস দিনটো পালন এই অনুষ্ঠানটো পাতিছে। আচলতে আমি বৰলীয়াপাৰাবাসী বহুত ভাগ্যৱান বুলি ক'ব খুজিছোঁ, কাৰণ বৰলীয়াপাৰা নামঘৰৰ চোতালত আজি এনে সমবেত অনুষ্ঠান বছৰি বছৰি নমিতাই পালন কৰি আহিছে। তাতে আমি সকলে সহযোগ কৰিছোঁ। আচলতে আমাৰো বহুত ভাল লাগিছে।
এনেকুৱা এটা অনুষ্ঠান আমি বছৰি পাই আছোঁ আৰু এই শিশু সমন্বয় কেন্দ্ৰটোৰ জৰিয়তে এই কণ কণ শিশুসকলৰ যিটো শিক্ষা হৈছে সাহিত্য আৰু সংস্কৃতিৰ দিশত এইটো সৰু কথা নহয় এইটো এটা বহুত ডাঙৰ আমাৰ এটা সমাজ গঢ়াৰ এটা মূল উদ্দেশ্য ইয়াত নিহিত হৈ আছে কাৰণ শিশুবিলাকক এই কণ কণ শিশুবিলাকক আমি এই সৰুৰ পৰাই সাহিত্য আৰু সংস্কৃতিকৰ দিশত আগুৱাই নিব লাগিব কাৰণ সাহিত্য আৰু সংস্কৃতি হ'ল সমাজ গঢ়াৰ এটা মূলধাৰা এতিয়া মহাপুৰুষ শংকৰদেৱে আমাৰ অসমীয়া জাতিক সাহিত্য আৰু সংস্কৃতিক দি গৈছে আৰু সেই সাহিত্য সংস্কৃতি হৈছে সমাজ গঢ়াৰ এটা মূলধাৰা আৰু সেই সমাজ গঢ়াৰ মূলধাৰাটো কণ কণ শিশুৰ পৰা আমি দিব লাগিব আৰু এই শিশুসকলৰ লগত আমাৰ মাতৃসকলৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে কাৰণ এনেকুৱা এটা অনুষ্ঠান আপোনালোকৰ সহযোগত গঢ়ি উঠিছে আৰু ইয়াৰ হাত ধৰিছে আমাৰ বাইদেউ নমিতা বাইদেৱে গতিকে এনেকুৱা অনুষ্ঠান আচলতে মই দেখাই নাছিলোঁ এই প্ৰথম দেখিছোঁ আৰু এনেকুৱা অনুষ্ঠানে আমাৰ শিশুসকলক বহুত ক্ষেত্ৰত আগুৱাই যোৱাত সহায় কৰিব আৰু এনেকুৱা এই অনুষ্ঠানটো যাতে বহুত বছৰ ধৰি জীয়াই থাকে তাৰে মই কামনা কৰিছোঁ ধন্যবাদ বহুত ভাল লাগিছে বাহিৰ সুৰেৰে আমি জাতীয় সংগীত পৰিবেশন কৰিছোঁ এই চেগতে আজিৰ সভাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা সন্মানীয় ৰীণাৰাণী ডেকা বাইদেউ সন্মানীয় কুমাৰ ৰাজীৱ গুৰুং ছাৰ হৰে কৃষ্ণ তালুকদাৰ ছাৰ নিপুল দাস আৰু আমাৰ কিশোৰ ডেকা ছাৰ গোপেশ চন্দ্ৰ দাস ছাৰ কাশ্যপ চৌধুৰী সমন্বিতে বৰলীয়াপাৰাবাসী ৰাইজক সেৱা জনাইছোঁ আটাই ইমান সুন্দৰকৈ সহযোগ কৰিছে আৰু আমাৰ কণমানি কাব্যাংশী কাশ্যপ আমাৰ যিকেইগৰাকী বিশিষ্ট ব্যক্তি আহিছিল তেওঁলোকে মোক কৈ গৈছে যে সমলয় শিশু বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা যি বঁটাৰ কাৰণে নিৰ্বাচন কৰা হৈছে ইমান সুন্দৰ নিৰ্বাচন এনেকৈ কৈছে সঁচাকৈ ভাল লাগিছে আচলতে প্ৰথমবাৰ আমি শব্দমা ইয়াসমিনক বেছিলো সৰুবেটাৰে বহুত ভাল গান গায় তাইও যোৱাবাৰ ভৱানীপুৰৰ জুমন ভৰালী আৰু এইবাৰ যি কাব্যাংশীক আমি নিৰ্বাচন কৰিছোঁ সঁচাকৈয়ে আমি এই বজালী অঞ্চলৰ সমগ্ৰ বজালী অঞ্চলৰ পৰা আমি এই বঁটাটো বৰ্তমান প্ৰদান কৰি আহিছোঁ আৰু আজি আমাৰ টুনটুন শৰ্মাই কৈছে যে আৰু ডাঙৰ হওক মই আজি ৰাতিপুৱা যেতিয়া এইবিলাক সজাই আছিলোঁ তেতিয়া ইয়াত উপস্থিত থকা মোৰ মহাবিদ্যালয়ৰ আমাৰ প্ৰাক্তন জিএছ আছিল ৰূপাংকন বিকি বিকাশ আৰু আমাৰ বৰলীয়াপাৰা গাঁৱৰ বিপ্লৱ তালুকদাৰ বিজয় দাস তেনেকৈ আটাইবিলাকে মোক সহায় কৰি আছিল ৰবেন দাস আৰু তেতিয়াই মই কৈছিলোঁ আচলতে মোৰ মৰমৰ ছাত্ৰসকলক ৰূপাংকন আৰু বিকি বিকাশক কৈছিলোঁ যে কেতিয়াবা যদি মই নাথাকোঁ তোমালোকে যেন এই অনুষ্ঠানটো জীয়াই ৰাখা কাৰণ মই মোৰ ঘৰৰ সন্মুখতো কৰিব পাৰোঁ প্ৰথম দুবাৰ মোৰ ঘৰতে কৰিছিলোঁ আমাৰ কল্যাণী বাইদেউহঁত আছিল তেওঁলোকে সহায় কৰিছিল আমাৰ ওচৰৰ দুগৰাকী কল্যাণী বাইদেউ আছে দুইগৰাকীয়ে সহায় কৰিছিল কিন্তু ইয়ালৈকে লৈ আহিছোঁ অনুষ্ঠানটো
ইয়াত এনেকুৱা এজোপা গছ আছে আমি ৰাতিপুৱা সজাইছোঁ য'ত ভূপেন হাজৰিকা আৰু বিষ্ণু ৰাভাই গীত গাইছিল। সঁচাকৈ আমি গৌৰৱান্বিত এইকাৰণে যে এনেকুৱা এখন ঠাইত আমি আছোঁ। যদিও কোনোবাই ক'ব পাৰে যে সৰু ঠাই, কোনোবাই ক'ব পাৰে তোমালোক কিয় ইয়াত আছা বৰপেটা ৰোডত থাকা নমিতা। মোৰ স্বামীকো বহুতে কয় কিয়নো গাঁৱত থাকিব লাগে, বৰপেটা ৰোডত থাকা, পাঠশালাত থাকা, তাৰ পৰা অহা যোৱা কৰিব পাৰি। কাৰণ গুৱাহাটীৰ পৰা মানুহে বজালী মহাবিদ্যালয়লৈ অহা যোৱা কৰি আছে, ডক্টৰবিলাকে বৰপেটা মেডিকেল কলেজলৈ অহা যোৱা কৰে গুৱাহাটীৰ পৰা। আমাকো মোৰ স্বামী গুৱাহাটীৰ আচলতে, তেওঁ গুৱাহাটীত থাকিব পাৰিলেহেঁতেন, তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যে মোৰ লগত এনেকৈ গাঁৱতে থাকিছে গুৱাহাটীৰ ল'ৰা হৈ পেলাই, আজি এই চেগতে তেওঁকো পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিন্তু ইয়ালৈকে লৈ আহিছোঁ এই কাৰণে যাতে মই যদি কিবা কাৰণত অসুস্থ হৈ যাওঁ, একো ঠিক নাই কেতিয়া কাৰ কি হৈ যায়, তেতিয়া যেন আমাৰ গাঁওবাসীয়ে, আমাৰ যিসকল কণ কণ শিশু আছে তেওঁলোকে যেন এই অনুষ্ঠানটো সদায় আগবঢ়াই লৈ যায়, তাৰ কাৰণে মই আটাইকে মানে অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ আমাৰ যিসকল জ্যেষ্ঠ আছে তেওঁলোককো। যেতিয়ালৈকে মই থাকোঁ তেতিয়ালৈকে এনেকৈ বঁটা প্ৰদান কৰি যাম আৰু এই অনুষ্ঠানটো চলাই যাম। আৰু এই চেগতে পুনৰ আটাইকে শলাগ যাচি আজিৰ এই অনুষ্ঠানটিৰ সামৰণি হোৱা বুলি ঘোষণা কৰিছোঁ।